গাড়ী মটৰৰ ইঞ্জিন খুলি মেকানিকৰ কাম কৰি থকা মহিলাগৰাকীৰ নাম ৰেখা মিলি। মিলিয়ে স্বামীৰ সৈতে মিলি গেৰেজত খোলে 2চকীয়া 3চকীয়া কিংবা 4চকীয়া বাহনৰ প্ৰতিটো পাৰ্টছ। কাৰণ ৰেখা মিলি আনে যোৱা বাটেৰে নোযোৱা বোৱাৰী। সেয়েহে যোৰহাট জিলাৰ মৰিয়নিৰ পুখুৰীয়াত ৰেখা মিলি পায়েঙে নিদৰ্শন দাঙি ধৰি নিজৰ নামৰ আগত লগাই ল'লে মহিলা মেকানিক। 2 সন্তানৰ মাতৃ ৰেখাই ঘৰুৱা কাম বনবোৰ চম্ভালি প্ৰতিদিনে ওলাই আহে গেৰেজটোলৈ বুলি। আহিয়ে স্বামীৰ সমানে সমানে ৰেখা মিলি পায়েঙেও কৰি যায় গাড়ী মটৰ বা ই-ৰিক্সা ভাল কৰাৰ কামবোৰ। কাৰণ গাড়ীৰ ইঞ্জিন খুলি হাতত তেল মবিল লগাই লোৱাটো এওঁৰ বাবে এক নিচাতেই পৰিণত হৈছে। মই মানে ক'বলৈ গ'লে মানে চকেট জাবাৰ মানে খোলা মেলা ৱাছ কৰি দিয়া, তাৰপিছত ব্ৰেইং লগোৱা আগ চকা আৰু পিছ চকা ৱাৰিং কামটোহে মানে মই নকৰোঁ আৰু। কাম কৰি এতিয়া জনাৰ কাৰণে নিজে ভালে লাগে আৰু টাইমটো ইয়াতে থকা হয়। কাষ্টমাৰ এতিয়া বিশ্বাসটো হৈছে আৰু এইফালে আছে সুধিব পাৰিব। তাৰপিছত মই কি কাম আছে কি নাই মানে সুধোঁ আৰু তাৰপিছত মানে কামটো মই এইটো কৰি দিব পাৰোঁ বুলি কৈছোঁ আৰু আপুনি তেনেকৈ কওঁ আৰু কিছুমানে বিশ্বাস অলপ হেৰি লাগে আৰু। পত্নীক কাম শিকাই মেকানিক ৰূপে পৰিচয় দি গৌৰৱান্বিত স্বামী মহিনন্দ মিলিও। কাৰণ কামৰ কোনো সৰু বৰ নাই। আজি মই নহ'লে কাইলৈ মানুহজনীয়ে মোৰ কামবোৰ কৰি যাব পাৰিব। গতিকে কাম কৰাত লাজ কিহৰ? মোৰ ভালেই লাগে, কাৰণ এনে ঘৰত থাকিলেনো বেমাৰ আজাৰে বেছি হৈ যায়, গাটো বাঢ়ি যায়, ব্ৰইলাৰ নিচিনা হৈ যায়। কিন্তু কামত ধৰিলে মই নাথাকিলেও কিবা এটা হ'লেও পাব। কাইলৈ মই মৰি যাম, সিও কিবা এটা পৰিয়ালখন চলাব পাৰিব। মই এইটোৱে চিন্তাধাৰা। আমাৰতো বিজনেছ বুলি কি কয় চৰকাৰী চাকৰি বুলিবলৈ নায়েই। এইটোৱে আমাৰ চৰকাৰী চাকৰি বুলিয়ে ধৰি ল'ব লাগিব। এইটোতে আমি জীৱনটো চলাব লাগিব আৰু ইনকাম কৰি চলিব লাগিব। মহিলা মেকানিকে জানো গাড়ী মটৰ ভাল কৰিব পাৰিব? প্ৰথম ৰেঞ্চডাল লওঁতেই বহুতেই ৰেখা মিলিক এই প্ৰশ্ন কৰিছিল। কিন্তু অবিশ্বাসক বিশ্বাসলৈ ৰূপান্তৰ কৰি সকলোৰে হৃদয় জিনা ৰেখাই দিয়া বিশ্বাসৰ মেকানিক। সেয়েহে ৰেখাৰ কৰ্মস্পৃহা আৰু ব্যতিক্ৰমী যাত্ৰাক সকলোৱে একেমুখে প্ৰশংসাও কৰিছে। মই বহুত দিনৰ পৰা ইয়াতে এওঁৰ হাজবেণ্ডৰ ওচৰত বনাইছিলোঁ, কিন্তু হাজবেণ্ডে কেতিয়া নথকা কাৰণে আমি তেওঁক ৰিকুৱেষ্ট কৰিলোঁ আৰু তেওঁ মানে কাম শিকি এতিয়া মানে আমাৰ ডাউট ক্লিয়াৰ হৈ গ'ল আৰু আমি আহিলে মানে ৰেখা মিলিৰ ওচৰতে কাম কৰাওঁ। ইয়ালৈ আহি থাকোঁ। তেওঁলোকৰ নৰ্থ ইষ্ট বেংকত এটা একাউণ্ট আছে, ডেইলি একাউণ্ট। তো তেওঁলোকৰ ডেইলি একাউণ্ট আনিবলৈ আহোঁ। বায়ে যেতিয়া কাম কৰি থাকে মোৰ খুব ভাল লাগে দেখি। সকলোৱে এনেকৈ ওলাই আহিব লাগে যে পাৰিব তেওঁলোকেও, মানে মহিলা হ'লেও যে পাৰিব সেইটো তেওঁৰ পৰা মানে জানিব পাৰি আৰু শিকিব পাৰি। মৰিয়নিৰ পৰা প্ৰাঞ্জল পাওগাম, নিউজ লাইভ।